মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ লগত সমাধান কৰিম 10মান শ্ৰেণীৰ 8.3 প্ৰশ্নসমূহ। গতিকে আগৰ ভিডিঅ'ৰ ওপৰত 8.2 প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই গৈ চাই লোৱা। 8.1ত কি কৈছে যে মান নিৰ্ণয় কৰা। গতিকে ইয়াতে কি দিছে চোৱা, প্ৰথমতে যে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী। ইয়াতে চোৱা, প্ৰথমতে আমি এই গণিতসমূহ কৰাৰ আগতে আমি বতাহৰ কাৰণে পেজবিলাক উল্টি যায়। চোৱা, এই গণিতসমূহ সমাধান কৰাৰ আগতে আমি পূৰক কোণৰ ত্ৰিকোণমিতিৰ অনুপাতবোৰ জানি ল'ব লাগিব, কাৰণ পূৰক কোণৰ ত্ৰিকোণমিতিৰ অনুপাতবোৰৰ সহায়ত এই প্ৰশ্নসমূহ আমি সমাধান কৰিম। গতিকে আমি জানো যে পূৰক কোণ দুটাৰ যোগফল বা সমষ্টি কিমান হ'ব লাগিব? 90 ডিগ্ৰী, হয়নে? গতিকে চোৱা, প্ৰথমতে আমি কি পূৰক কোণৰ কি বুলি আমি প্ৰথমতে ত্ৰিকোণমিতিৰ যিখিনি অনুপাত আছে সেইখিনি আমি উলিয়াই ল'ম। চোৱা, এইটো কথা লেচনটো আৰম্ভ কৰাৰ আগতে এইখিনি তোমালোকে লিখি ল'বা যে sin 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেলটো হ'ব আমাৰ cos থিটা। এইটো মনত ৰাখিবা। আকৌ চাইনৰ বিপৰীতে হ'ব cos, আকৌ cos 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেলটো হ'ব sin থিটা। এইটো cos 90 ডিগ্ৰী মাইনাছ থিটা হ'লে হ'ব cos থিটা, sin 90 ডিগ্ৰী মাইনাছ থিটা হ'লে হ'ব cos থিটা, আকৌ cos 90 ডিগ্ৰী মাইনাছ থিটা হ'লে হ'ব sin থিটা। গতিকে এইটো এটা অনুপাত মনত ৰাখিবা। আকৌ tan 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেলটো cos থিটা, cot থিটা। আকৌ cot 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেলটো হ'ব tan থিটা। এইটো এটা গ'ল। গতিকে তোমালোকক প্ৰথমতে কৈছিলোঁ মই যে চাইনৰ বিপৰীতে cos, চেকৰ বিপৰীতে cosec আৰু টেনৰ বিপৰীতে cot, মনত ৰাখিবা। আকৌ sec 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেলটো cosec থিটা। আকৌ cosec 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেলটো sec থিটা, হয়নে? এইখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব, তাৰপিছতহে সমাধান কৰিব পাৰিবা। তোমালোকে কোনবোৰৰ যোগফল চাব লাগিব যে যোগফল 90 ডিগ্ৰী পোৱা নে নাই। এতিয়া চোৱা, আমি প্ৰশ্নলৈ আহোঁ। প্ৰথমটোত দিয়া আছে 8.3 1 নম্বৰৰ একটোত দিয়া আছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী। এতিয়া চোৱা, আমি এই কোণ দুটাৰ যোগফল বা সমষ্টি কিমান হ'ব লাগিব? 18 প্লাছ 72 ইজুকেলটো কিমান হ'ব লাগিব? 90 ডিগ্ৰী। এতিয়া চোৱা, আমি এইটো ৰাখি দিম, 18 ডিগ্ৰীটো এইফালে ৰাখি দিয়া, 17 এইফালে লৈ যোৱা, ইয়াতে প্লাছ আছে, এইফালে গ'লে কি হ'ব? 90ৰ পৰা মাইনাছ হ'ব 72। গতিকে এইটো সূত্ৰত আহিছেনে নাই আমাৰ? এইটো চাইন আছিলে, sin 90 ডিগ্ৰী মাইনাছ থিটা, ইয়াতে sin 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেলটো কিমান? cos থিটা, হয়নে? এতিয়া চোৱা, এতিয়া sin 18 মানে আমি কি লিখিব পাৰোঁ? sin 90 ডিগ্ৰী মাইনাছ 72, হয়নে? বাই cos কিমান আছিলে? cos 72 ডিগ্ৰী। এতিয়া চোৱা, sin 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী, এতেকে আমি কি লিখিব পাৰিম? ইয়াতে cos আছিলে, sin 90 ডিগ্ৰী মাইনাছ থিটা ইজুকেল টু cos থিটা। cos থিটাৰ মান ইয়াতে কিমান আছে? 72।
ইয়াতেও তলতো আছে cos 72 গতিকে 72 কেনসেল কৰি কিমান থাকিব 1 ইয়া এইটোৱে এনসার বুজি পাইছানে প্ৰথমতে এটা দুটা কৰাৰ পিছত তোমালোকে ভালদৰে বুজি পাবা আকৌ 2 নম্বৰটোত কি দিয়া আছে চোৱা 2 নম্বৰটোত দিয়া আছে 10 26 ডিগ্ৰী বাই cot 64 ডিগ্ৰী তে সোয়া এই দুটা কোণ আমি যোগ কৰিম 26 plus 64 is equal to 90 ডিগ্ৰী হয়নে এতিয়া আমি এইটো কোণ ৰাখি থৈ দিম এইটো কোণ ৰাখিম 26 is equal to 90 ডিগ্ৰী মাইনাস কিমান হ'ব 64 গতিকে আমি কিমান পালো যে cot 10 26 ডিগ্ৰী মানে আমি কি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাস 64 সোয়া 10 26 মানে আমি কি লিখিব পাৰিম ইয়াতে 26 এর জায়গাত কি 90 ডিগ্ৰী মাইনাস 64 হয়নে ইয়াতে হল cot 64 এতিয়া সোয়া প্ৰথমতে কৈছিল কি 10 90 মাইনাস থিটা মানে কি 10 90 মাইনাস থিটা মানে cot থিটা ইয়াতে থিটাৰ মানটো কিমান আছে 64 আছে গতিকে তোমালোকে বহাই দিয়া 10 64 বাই সরি cot 10 90 ডিগ্ৰী মাইনাস 64 মানে হৈছে cot থিটা থিটাৰ মান হৈছে 64 ইয়াতে অলৰেডি cot 64 টো তলতো আছে হৰ আৰু লবটো কাটাকাটি গৈ কিমান হ'ব আমাৰ 1 2 নম্বৰ আনসাৰটো 1 বুজি পাইছানে আশা কৰিছো তোমালোকে বুজিব পাৰিছা এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিয়া আছে চোৱা এইটো কিতাপখনত দিয়া আছে cos 48 minus sin 42 3 number to soa cos 48 minus sin 42 এটাকে 48 আৰু 42 টু প্লাস কৰিলে কিমান হ'ব 90 হ'বনে চোৱা 48 plus 42 is equal to কিমান হ'ব 90 হয়নে ইয়াৰ 48 টো ৰাখি থৈ দিয়া 42 টো হেফালে লৈ যোৱা 90 মাইনাস কিমান হ'ব 42 গতিকে আমি 48 এর বিনিময়ত 90 মাইনাস 42 লিখিব পাৰো ইয়াতে চোৱা cos 48 এর ঠাইত আমি কি লিখিব পাৰিম 90 মাইনাস 42 মাইনাস sin 42 গতিকে cos 90 minus theta মানে কি লিখিব পাৰিম আমি sin 42 minus a2 40 ইয়াতে এইটো আহিব এতে থিটাৰ মান যেটো 42 আছে ইয়াতে 42 আহিব minus sin 42 a2 plus a2 minus cancel হৈ কিমান থাকিব 0 এইটোই হ'ব 3 নম্বৰটোৰ आंसर আকৌ 4 নম্বৰটোত কি দিছে চোৱা 4 নম্বৰটোত দিছে cosec 31 into cosec 31 minus sec 59 4 number to this cosec 31 minus sec 59 ইয়াতে সোয়া 31 plus 59 is equal to কিমান 90 ডিগ্ৰী হয়নে এটাকে 31 টো ৰাখি থৈ দিয়া 59 টো হেফালে লৈ যোৱা 90 minus 52 এটাকে আমি 59 এটাকে আমি 31 ৰ ঠাইত কি লিখিব পাৰিম cosec 30 ৰ জায়গাত লিখিব পাৰিম 90 minus 59 is equal to sorry minus এটো থাকি যাব আমাৰ sec 59 সোয়া ইয়াতে যেহেতু থিটাৰ মান 59 হল cosecৰ বিপৰীতে আমি কি লিখিব পাৰো sec 59 minus sec 59 minus a plus a cancel এটো হ'ব 0 এটোৱে তো आंसर বুজি পাইছানে এতিয়া সোয়া 4 নম্বৰ 5 নম্বৰটো সোয়া এতিয়া 5 নম্বৰটো দিয়া আছে sin 35 into sin 55 minus cos 35 into cos 55
এবার দুফালে দিয়া আছে দিয়া থাকিলে এতিয়া চোৱা 5 নম্বৰটোত দিয়া আছে sin 35 into sin 55 minus cos 35 cos 55 ইয়াতে চোৱা কি দিয়া আছে যে আমি প্ৰথমতে কোনটো বনাই ল'ব লাগিব 55 আৰু 35 এটো প্লাস কৰা কিমান হ'ব 90 হয়নে আকৌ ইয়াতেও সেম 35 55 plus 0 9 90 90 ইয়াতেও 90 ইয়াতেও 90 তুমি ইয়াতে প্ৰথমতে sin টো ভাঙি লোৱা ইয়াৰ cos টো ভাঙিলে হৈ যাব চোৱা sin 35 5 ৰ জায়গাত আমি লিখিব পাৰো চোৱা 35 plus 55 is equal to 90 35 টো ৰাখি থৈ দিয়া 55 টো এইফালে লৈ যোৱা 90 minus 55 হ'ব হয়নে 35 ৰ জায়গাত কি লিখিব পাৰা 90 minus 55 ইয়াতে 90 minus 55 হয়নে বাকি আকৌ 90 minus 55 আকৌ এটো থাকি যাব sin 55 যেহেতু এই দুটাৰ পৰা এটা লৈছো আকৌ মাইনাস cos 35 টো লম প্ৰথমতে cos 35 মানে আমি কি লিখিব পাৰিম ইয়াতে 35 plus 55 is equal to 90 এটো হৈছে cos ৰ এতেকে 35 টো ৰাখি থৈ দিয়া 90 minus 55 এতেকে cos 35 মানে কি লিখিব পাৰিম 90 minus 55 আৰু ইয়াতে কি থাকি যাব cos 55 বুজি পাইছানে সো sin 90 minus 55 মানে আমি অলরেডি কি লিখিব পাৰো cos 55 হয়নে নাই থিটাৰ মানটো বহাই দিম ইয়াতে sin 55 minus cos 90 minus 55 মানে কি লিখিব পাৰিম sin 55 আৰু cos 55 এতিয়া চোৱা ইয়াতে sin 55 ইয়াতে sin 55 ইয়াতে cos 55 ইয়াতে cos 55 ইয়াতে প্লাস হৈ আছে ইফালে মাইনাস হৈ আছে গতিকে আনসারটো কি হ'ব 0 হ'ব বুজি পাইছানে চোৱা তাৰ পিছত 6 নম্বৰটো চোৱা 6 নম্বৰটো দিয়া আছে 10 35 10 60 10 55 10 30 so 10 35 10 60 10 55 10 30 ইয়াত প্ৰথমতে আমি পূৰক কোণ বনাই ল'ব লাগিব যেহেতু 35 আৰু 60 প্লাস কৰিলে আমাৰ 90 নহয় হয়নে 95 হ'ব এই কাৰণে আমি কোনটোৰ লগত 55 ৰ লগত 35 প্লাস কৰিলে 90 হ'ব আকৌ 10 60 ৰ লগত 10 32 প্লাস কৰিলে 50 হ'ব হয়নে কোনটোত আমি পাম হেতু আগতে আমি বনাই ল'ব লাগিব সোৱা 6 নম্বৰটো 6 নম্বৰটো দিয়া আছে 10 35 10 60 আকৌ 10 55 10 30 হয়নে এতিয়া সোৱা এইটোৰ লগত এইটো আমাৰ কৰিব লাগিব আৰু এইটোৰ লগত এইটো কৰিব লাগিব হয়নে এইটো আৰু এইটো এই দুটা আমি কৰিম বাকি এই দুটা থাকি যাব যেনেকা থাকে হেনকাই থাকিব এতেকে 10 35 মানে আমি কি লিখিব পাৰিম সোৱাচোন 10 35 মানে 35 plus 55 আহিব হয়নে 55 is equal to 90 এতেকে সোৱা 35 টো ৰাখি থৈ দিয়া ইফালে 90 minus 55 এতিয়া সোৱা 10 35 মানে আমি লিখিব পাৰো 90 minus 55 আৰু 10 60 মানে আমি কি লিখিব পাৰো 60 plus 30 is equal to 90 এতেকে 62 ৰাখি থৈ দিয়া ইয়াতে হ'ব 90 minus 30 বুজি পাইছানে
তো 90 মাইনাস 30 গতিকে আমি ইয়াতে লিখিব পাৰিম 1060 মানে কি লিখিব পাৰিম 90 মাইনাস 30 বাকি এই দুটা যেনেকৈ আছে এনেকৈ থৈ দিয়া যেহেতু এইফালে প্লাস হৈছে 1055 1030 বুজি পাইছানে এতিয়া চোৱা 1090 মাইনাস 55 মানে কি লিখিব পাৰো আমি cot 55 ইয়াতে 1090 মাইনাস 30 মানে লিখিব পাৰো cot কিমান 30 বাকি 1055 আৰু 1030 হয়নে চোৱা cot থিতা মানে আমি কি লিখিব পাৰো এটো কথা মনত ৰাখিবা যে cot is equal to 1/10 theta মনত ৰাখিবা cot theta is equal to 1/10 theta এটাকে cot theta মানে আমি কি লিখিব পাৰো 1/10 theta 10 theta মান কিমান আছে 55 আকৌ cot theta মানে 1/10 theta 10 ৰ মান কিমান আছে theta ৰ মান 30 into 1055 1030 এটাকে এইটো 1030 এইটো 1030 ক্যান্সেল এইটো 1055 ক্যান্সেল 1 into 1 is equal to কিমান হ'ব 1 এইটোৱে 6 নম্বৰটোৰ आंसर বুজি পাইছানে তাৰ পিছত 6 নম্বৰটো চোৱা হা এইটো 6 নম্বৰ গল 7 নম্বৰটো চোৱা 7 নম্বৰটোত দিয়া আছে 7 নম্বৰটোত দিয়া আছে cot 54 degree by 1036 plus 1020 by cot 70 minus 2 হয়নে এটো সোয়া cot 54 by 1036 plus 1020 by cot 70 minus 2 ইয়াতে আমি 54 আৰু 36 पर प्लस কৰি 90 পাম গতিকে আমি 54 টো ৰাখি থৈ দিম 36 টো হেফালে লৈ যাম 90 মাইনাস 36 হয়নে আকৌ ইয়াতেও 20 plus 70 is equal to 90 degree ইয়াতে 22 ৰাখি থৈ দিম হেফালে 72 লৈ যাম 90 minus 70 ইয়াতে সোয়া cot মানে লিখিব পাৰো আমি কি যে 90 minus 36 এটো হয়নে বাই 1036 আকৌ প্লাস 1020 মানে আমি কি লিখিব পাৰো 90 minus 10 90 minus 70 by cot 70 minus 2 সোয়া এতিয়া আমি কি লিখিব পাৰো cot 90 minus 36 মানে 1036 1036 by 1036 plus ইয়াতেও 10 90 minus 70 মানে cot 70 by cot 70 minus 2 হয়নে ইয়াতে ক্যান্সেল গতিকে সোয়া ইয়াতে হ'ব 1 plus 1 minus 2 ইয়াতে কি হ'ব 2 minus 2 is equal to কিমান 0 এইটোই হ'ব 7 নম্বৰটোৰ आंसर তার পিছত 8 নম্বৰটোত কি দিয়া আছে সোয়া 8 নম্বৰটোত দিয়া আছে 3 into sin 23 degree by cos 67 degree plus 4 into sec 47 by cosec 43 গতিকে এইটো একেবাৰে সহজ প্ৰথমতে আমি বস্তুখিনি ৰেডি কৰি ল'ব লাগিব সোয়া 8.3 8 নম্বৰটো একত 8 নম্বৰটো ইয়াতে কি দিয়া আছে যে 3 into sin 23 by cos 64 7 plus 4 into sec 47 by cosec
43 এতিয়া চোৱা এই দুটা প্লাস কৰি আমাক 90 ডিগ্ৰী ওলাব গতিকে 23 plus 67 is equal to আমি 90 লিখিম এটা রাখি থম 23 টো রাখি থম এইটো কোন আমি রাখি থম এইটো কোন হেফালে লৈ যাম 90 minus 64 গতিকে আমি 23 ঠাইত লিখিব পাৰিম 90 ডিগ্ৰী minus 64 আকৌ এইটোৰ ক্ষেত্ৰত 47 plus 43 is equal to 90 ইয়াতো আমি 47 টো রাখি থম 47 is equal to 90 minus 43 গতিকে আমি 47 ঠাইত লিখিব পাৰিম 90 minus 43 এতিয়া চোৱা 3 into sin 90 minus 64 by cos 64 ये 67 बराबर 64 हो जाए प्लस 4 into sec 47 और ठाई थोबो 90 minus 43 by cosec 43 है ने इतिया सोआ 3 into sin 90 minus 67 माने cos 67 by cos 67 plus 4 into sec 90 minus 43 माने cosec 43 by cosec 43 एटू एटू कैंसिल हो जाबो याते होबो 3 into 1 plus 4 into 1 3 plus 4 is equal to होबो 7 एटू है आंसर 8 नंबर टू আকৌ 9 নম্বৰ টু সোয়া 9 নম্বৰ টু দিয়া আছে 1 নম্বৰৰ শেষৰটো সোয়া 10 5 10 25 10 30 10 65 আৰু 10 85 প্ৰথমতে আমি এটো পূৰক কোণ বনাই ল'ব লাগিব হয়নে 5 ৰ লগত 85 টো যাব আকৌ 25 ৰ লগত 65 যাব 10 32 থাকি যাব সোয়া 10 5 degree 10 25 degree 10 30 degree 10 65 degree 10 85 degree হয় না এতিয়া পূৰক কোণ আমি বনাই ল'ব লাগিব এই 5 ৰ লগত 85 হ'ব গতিকে সব 5 plus 85 is equal to 90 5 টো ৰাখি থৈ দিয়া 85 ইফালে লৈ যোৱা 90 minus 85 হ'ব হয় না প্ৰথমতে লিখিলো 10 5 माने लिखिब पारो आमी 90 minus 85 আকৌ 25 ৰ লগত 65 25 plus 65 is equal to 90 25 টো ৰাখি থৈ দিয়া 65 টো হেফালে লৈ যোৱা 90 minus 65 এতেকে আমি 10 25 ৰ ঠাইত লিখিব পাৰো 90 minus 65 হয়নে বাকি এই তিনিটা জেনেকে আছে হেনেকে থাকিব 10 30 10 65 10 80 10 85 है ने सो 10 90 minus 85 माने আমি লিখিব পাৰো cot 85 ইয়াতেও হেনেকে লিখিব পাৰো cot 65 তাৰ পিছত 10 30 10 65 10 85 ইয়াতে সোয়া cot মানে কি cot থিটা মানে কি আছিল cot থিটা is equal to 1 by tan থিটা হয়নে থিটাৰ মান একেই থাকিব যেহেতু cot 85 থিটাৰ মান গতিকে ইয়াতে হ'ব tan 85 আকৌ cot 65 মানে কি হ'ব 1 by tan 65 ইয়াতে হ'ব 10 30 10 65 10 85 याते 85 আছে याते 85 আছে कैंसिल याते 65 याते 65 থাকি গল কি 10 30 আচ্ছা 10 30 এর মান কিমান আছিল 10 30 ডিগ্রি মান আছিল 1/√3 এটুই হ'ব आंसर গতিকে এক নম্বৰ এখিনি আমাৰ হৈ গল এতিয়া সোয়া 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে যে দেখুৱা যে 1048 1023 1042 1067 is equal to 1 বাও পক্ষ আৰু সো পক্ষ সমান হয় নে নহয় হেতু আমা দেখুৱাব দিছে গতিকে সোয়া একেবাৰে সহজ
2 1 নম্বৰটো 2 1 নম্বৰটো কি দিয়া আছে যে 10 সরি কি দিয়া আছে প্রথমতে 1048 ঠিক আছে 1048 10 23 10 42 ডিগ্ৰী আৰু 10 67 is equal to 1 এটো যে বা কক্ষ আৰু কক্ষ আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কৰিব লাগিব লেফট হ্যান্ড সাইড is equal to 10 আমি সোয়া 48 এর লগত আমি পূরক কোণ বনাই লব লাগিব 48 এর লগত কি যোগ কৰিলে আমি 90 পাম সোয়া 48 এর লগত আমি 42 যোগ কৰিব লাগিব হয়নে গতিকে 48 plus 42 is equal to 90 48 to রাখি থৈ দিয়া 90 minus 42 90 minus 42